খুব সুন্দৰ পৰিৱেশ। এইটো মকৰ সংক্ৰান্তিৰ উপলক্ষে আজি 22 বছৰ ধৰি জিপু ঘগৰা জোনালী ক্লাবে গোৰ্খা কাপ তেওঁলোকে আয়োজন কৰি আহিছে। ইয়াত উঠি অহা প্ৰজন্মসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক দিশত অগ্ৰসৰ হ'বৰ কাৰণে তেওঁলোকে যি আজি 22 বছৰৰ সংগ্ৰাম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে লোৱা পদক্ষেপক মই সদায় আন্তৰিকতাৰে শ্ৰদ্ধা জনাই। পোনপ্ৰথমে সংবাদ মাধ্যমত ধন্যবাদ। হয়, আজি এই গোৰ্খা কাপ 22তম আজি অতিক্ৰম কৰিছে। ইয়াত আহি মই বহুত আনন্দিত, কিয়নো ৰাইজে বহুত সহায় সহযোগ কৰিছে। যথেষ্ট বহুত মানুহ ইয়াত উপভোগ কৰি আছে। হয়, এই জিপু গাগ্ৰা অঞ্চলখন বহুত পিছপৰা আৰু ৰাস্তা ঘাট বহুত ডেভেলপ হোৱাগৈ নাই, কিন্তু অনাগত দিনত আমি আমাৰ চৰকাৰৰ ফালৰ পৰা আমি যি পাৰোঁ আমি সহায় সহযোগ কৰিম। আৰু অতি আগতে অলৰেডি ইয়াত এজন আমাৰ বিধায়ক মহোদয়ে অলৰেডি ছাৰ্ভে এটা কৰিছে। এই মেকুৰী নালা বুলি কোৱা জেগাটো অকণমান অসুবিধা হৈ আছে ৰাইজৰ কাৰণে, যাতায়াতৰ কাৰণে। এইটো অলৰেডি ছাৰ্ভে কৰা হৈছে। আমাৰ সংসদ মহোদয়ে আমি আলোচনা কৰি আছোঁ, অতি শীঘ্ৰে আমি এইটো কামটো আৰম্ভ হৈ যাব। হয়, আজি 22 সংখ্যক গোৰ্খা কাপ যিটো মানে জিপু ঘগৰা জোনালী ক্লাবৰ উদ্যোগত তেখেতসকলে প্ৰতি বছৰে আয়োজন কৰি আহিছে। এইবাৰ 22 সংখ্যক আৰু আজিৰ ফাইনেল খেলত আমি ইয়াতে উপস্থিত হৈছিলোঁহি আৰু এটা ভাল সুন্দৰ এটা খেল ইয়াতে উদযাপন হৈছে। আৰু বিশেষকৈ আমি ধন্যবাদ দিব বিচাৰোঁ মানে বিজেতা দল তিনিচুকীয়াৰ পৰা আহি ইয়াতে তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু সুন্দৰভাৱে খেল তেখেতসকলে প্ৰদৰ্শন কৰি তেখেতসকলে বিজয়ী হ'বলৈ সক্ষম হ'ল। আৰু লগতে ছোৱালীৰ শাখাৰ যোনটো খেল তাতে তেলেমৰ কৰৈবাৰীয়ে বিজয়ী হ'বলৈ সক্ষম হৈছে। দুয়োটা দলকে মানে যিসকল বিজয়ী দল আৰু বিজয়ী দল দুয়ো পক্ষকে আমি ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ উদযাপন সমিতি জিপু ঘগৰা জোনালী ক্লাবে খুব সুন্দৰভাৱে তেখেতসকলে এই খেলটো পৰিচালনা কৰিছিলে। আৰু বিগত বছৰত তেখেতসকলে খুব সুন্দৰভাৱে এই খেলটো মানে আয়োজন কৰি দৰ্শকসকলক যি মানে এটা উপভোগ কৰিবলৈ মানে তেখেতক সুযোগ প্ৰদান কৰিলে, তাৰ বাবে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইবাৰ তেখেতসকলে মানে ল'ৰাৰ শাখাত বিজেতা দলক 1 লাখ টকা আৰু যি বিজেত দল ৰানাৰ্ছ আপ তেখেতসকলক 50,000 টকা তেখেতসকলে ঘোষণা কৰিছিলে। আৰু ছোৱালীৰ শাখাত আপোনাৰ বিজেতা দলক 20,000 টকা আৰু ৰানাৰ্ছ আপ 10,000 টকা তেখেতসকলে মানে ঘোষণা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।